জনতাৰ চিৰণত কঁপিছে ৰাজ্যৰ চৌদিশে এতিয়া আন্দোলনৰ জোৱাৰ জাগি উঠিছে জাতি জনগোষ্ঠী জাগি উঠিছে মৰাণ কোচ ৰাজবংশী জনগোষ্ঠী নিশা তিনিচুকীয়া জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীৰ বৃহৎ জোৰ সমৰ্থন ঠিক একেদৰে ধুবুৰীতো কোচ ৰাজবংশী জনজাতিৰ মৰ্যাদাৰ দাবীত প্ৰতিবাদ তাৰ মাজতে আৰক্ষীৰ হতাহতেৰে ভয়ংকৰ পৰিস্থিতি প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা আৰক্ষীৰ শাস্তিৰ দাবীত ধুবুৰী জিলা বন্ধ ঘোষণা আক্ৰাছুৰ 12 ঘণ্টীয়া বন্ধত অচল হৈ পৰে ধুবুৰী প্ৰতিবাদকাৰীয়ে বন্ধ কৰি দিছে সকলো দোকান পোহাৰ স্তব্ধ হৈ পৰিছে ধুবুৰী জিলা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ আক্ৰাছুৰ 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে তামাৰহাট গোলকগঞ্জ গৌৰীপুৰতো চৰকাৰখনক আমি গৰিহণা দিছোঁ কাৰণ কিয়নো চাওক আজি দীৰ্ঘদিনীয়া কোচ ৰাজবংশীৰ যি ভূমিপুত্ৰসকলৰ যি জনজাতি পৃথক ৰাজ্য সমৰ্থনৰ আন্দোলন আজি শান্তিপূৰ্ণভাৱে আমি কৰিবলৈ ওলাইছিলোঁ কিন্তু আজি যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি পুলিচ প্ৰশাসনলৈ আমাক যি দমন নীতি আৰম্ভ কৰিছে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ আৰু আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি ৰাজ্য দাবী আজি প্ৰত্যেকটো কোচ ৰাজবংশী জনসাধাৰণ যি অধিকাৰ আমি প্ৰাপ্য অধিকাৰৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছোঁ যিকোনো বিনিময়ত আমি কোচ ৰাজবংশীসকলৰ এই অধিকাৰ আমি চৰকাৰৰ পৰা কাঢ়ি আনিম আৰু ইতিমধ্যে আমি যিকোনো পন্থা আমি মানে অৱলম্বন কৰিবলৈ আমি সাজু আছোঁ যেনেকৈ ধৰক আমি কোচ ৰাজবংশীসকলৰ ভূমিসকলৰ জনজাতিসকলৰ মানে অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদায় কোচ ৰাজবংশী সদায়